বুধবাৰে দিনৰ 2 বজাত APSC দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আটক ছাত্ৰমুক্তিৰ 2 সাধাৰণ সম্পাদক বাছেৰ আলী আৰু মঞ্জুৰ আলম। আজি গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত গোৱালপাৰা জিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বাছেৰ আলী আৰু মঞ্জুৰ আলম আৰু কেইবাগৰাকী ছাত্ৰমুক্তিৰ বিষয়ববীয়া প্ৰতিবাদ সাব্যস্ত কৰিছিল। চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছিল। বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ সময়তে আৰক্ষীয়ে 2 সম্পাদকক আটক কৰি থানালৈ লৈ যায়। বাছেৰ আলী মঞ্জুৰ আলমক ধৰি লৈ যায় গোৱালপাৰা কলেজৰ পৰা বুধবাৰ দিনৰ 2টা বজাত। আপোনালোকে দেখক গোৱালপাৰা এনেকা হৈ আছে। তো বাছেৰ আলীক আমাৰ পৰৱৰ্তী কৰোঁ বাছেৰ আলীক আৰু মঞ্জুৰ আলমক এৰি দিয়াৰ কাৰণত আপোনালোকে চাওক কলেজৰ সন্মুখৰ পৰা উঠাই লৈ গৈছে পুলিচ প্ৰশাসনে। আমি এটাই অনুৰোধ জানাইছোঁ